নমস্কাৰ মই এতিয়া পল্লৱ তালুকদাৰ লগত আছো মই প্ৰথমতে পল্লৱ তালুকদাৰ অলপ পৰিচয়টো দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছো নমস্কাৰ মই পল্লৱ তালুকদাৰ আৰু মই মিউজিক ডাইৰেকশ্যন কৰোঁ গান গাওঁ প্ৰডাকশ্যন কৰোঁ তো মিউজিক প্ৰডাকশ্যন গোটেইখিনি মিউজিকৰ ৰিলেটেড যিখিনি কাম সেইখিনি গোটেই কৰোঁ ধন্যবাদ এতিয়া আচলতে ভিডিঅ'টো কৰা এটা উদ্দেশ্য যিহেতু মই ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ বিষয়ে কথা আলোচনা কৰোঁ গতিকে মই পল্লৱৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিছোঁ এই মিউজিক ফিল্ডখনত মানে আমাৰ অসমৰ বিভিন্ন যুৱক যুৱতী জড়িত হৈ আছে বহুতে আচলতে ভালকৈ তথ্যবিলাক গম নাপায় যেনে গীটাৰ বজালেনো কিমান টকালৈকে পাব পাৰে বা তাবলা এটা বজালে কিমান পাব লাগে বাঁহী বজালে কিমান পাব লাগে গতিকে সকলো বিষয়ে এটা চমুকৈ মানে এটা আভাস এটা দিবৰ কাৰণে যাতে ল'ৰা ছোৱালীবিলাকে যাতে ভালদৰে এটা আইডিয়া পায় মানে প্ৰথম মানে ফাইনেন্সিয়েল ছেক্টৰটোৰ লগত ৰিলেটেড মিউজিকৰ কিমান হ'ব পাৰে সেইটো জানিব বিচাৰিছে বেচিকেলি প্ৰথম কথাটো হ'ল যে এতিয়া মিউজিকৰ আপোনাৰ যিখিনি মিউজিচিয়ানছ অসমত আছে আৰু অসমৰ বাহিৰতো গৈছে ফৰ এক্সাম্পল কাৰণ দুনিয়াখনতো গ্ল'বেল ৱৰ্ল্ড আজিৰ ডেটত গ্ল'বেল হৈ গ'ল চব তো ইয়াতে থাকিও বাহিৰৰ কাম কৰি আছে তাতেও গৈ পেলাই কাম কৰিব পাৰি তো তাতে থকা আপোনাৰ গিটাৰিষ্টৰ পেমেণ্টৰ কথা ৰিলেটেডত যদি আহোঁ আৰু আমাৰ অসমৰে এজন বিৰাট ছিনিয়ৰ গিটাৰিষ্ট আছে তেখেতে বম্বেত আজিৰ পৰা ধৰি লওক 5-10 বছৰ আগৰ কথা আৰু এপ্ৰক্সিমেট একজেক্ট ডেটা নকওঁ তো সিমান বছৰ আগতে তেখেতৰ শ্লট পোৱা নাছিলে এজন বিৰাট ডাঙৰ মিউজিক ডাইৰেক্টৰে তো তেখেতৰ শ্লটটো পাবৰ কাৰণে তেখেতক ষ্টুডিঅ' ছেশ্যনৰ কাৰণে বুক কৰিছিলে মানে ফৰ এৰাউণ্ড মই শুনা মতে 50,000 পাৰ আৱাৰ 10 বছৰ 5 বছৰ আগৰ কথা 50,000 টকা পাৰ আৱাৰত তেখেতক বুক কৰি পেলাই মিটিং কৰিছিলে বুলি মই শুনিছোঁ মোৰ ছিনিয়ৰ্ছৰ পৰা চ' তো পইচা ইজ আ ভেৰি হিউজ এমাউণ্ট যোনটো আহিব পাৰে আৰু পইচা যিটো কি হয় 3 ইডিয়টছত কি কয় কাবিল বনাও কামিয়াবি তো কিয় ঝক মাৰকে পিছে আহি যিটো কয় ন তো স্কিল ডেভেলপমেণ্ট আজিৰ ডেটত বেছি ইম্পৰ্টেণ্ট একচুৱেলি যদি গিটাৰো বজাইছে বা গানো গাইছে বা ড্ৰয়িঙো কৰিছে স্কিলটো যদি ডেভেলপ কৰে বেষ্ট অফ দ্য বেষ্ট মানুহটোৱে সদায় বেষ্ট অফ দ্য বেষ্ট প্ৰাইজটোৱে পাব সেইটো একো মানে বেজিজক মই ক'ব পাৰোঁ এতিয়া ঠিক আছে তুমি সেনেকে মিউজিকৰ বেলেগ বেলেগ ক্ষেত্ৰবিলাক এটা আইডিয়া দিয়া মানে 50,000 ক'লে দাদাজনৰ কথা বেলেগ বেলেগ এতিয়া আমাৰ অসমৰে এজন এতিয়া বাঁহী বাদক মানে নাম ল'ব পাৰোঁ লক্ষীনন্দন লাহন এতিয়া লক্ষীনন্দন লাহন আজিৰ ডেটত সি অসমত থাকে ডিব্ৰুগড়ত ল'ৰা সি এতিয়া ইয়াৰ পৰা বম্বে ফ্লাই কৰিয়ে থাকে আফটাৰ এভৰি 2-3 ডেইজ বা এভৰি 2-3 উইকছ হোৱাট এভাৰ আৰু এটা ইণ্টাৰভেলৰ মূৰে মূৰে সি বম্বে গৈ কাম কৰিয়ে থাকে তো কিয় মাতে তাক বিকজ হি ইজ কেপেবল সি ভাল বজায় কাৰণে তাক মাতি আছে যদি বেলেগ এজন ল'ৰা আৰু সি কষ্ট কৰিছে সি বম্বেত গৈ থাকিছে মানুহ লগ কৰিছে লিংকছ বনাইছে কিন্তু সি ভাল বজায় সেইটো বেছি ইম্পৰ্টেণ্ট ভাল বজাইছে কাৰণে আজি তাক মাতি নিছে তো চবে প্ৰেক্টিচ কৰিব লাগিব আৰু পইচা আজিৰ ডেটত লক্ষীয়ে মানে বহুত ভাল এমাউণ্ট এটা পাই আছে সেইটো মানে ইমেজিন কৰিব নোৱাৰি মানে তো সি নিজৰ ঘৰ চলাই আছে বম্বেটো চলাই আছে ইয়াতেও চলাই আছে তো ইটছ এ গুড এমাউণ্ট ভেৰি গুড এমাউণ্ট আৰু কি ক'ম মিউজিক প্ৰডাকশ্যনৰ ক্ষেত্ৰত এতিয়া ধৰি লওক বহুত ডাঙৰ ডাঙৰ মানুহ এতিয়া প্ৰীতম দাৰ যোন মেইন মানুহ ধ্ৰুৱদা DJ ফুকন বুলি কয় তো ধ্ৰুৱদা আপোনাৰ প্ৰীতম দাৰ লগত কিমান বছৰৰ পৰা জড়িত হৈ আছে চবে জানে তো ধ্ৰুৱদাৰ নিচিনা মানুহ এজনে প্ৰীতম দাৰ লগত কাম কৰি প্ৰীতম দাৰ কেৰিয়াৰত তাৰমানে ৰাইট হেণ্ডৰ নিচিনাকৈ সদায় আছে আৰু লেজেণ্ডেৰী গান যিমান প্ৰীতম দাৰ গান আছে চবতে ধ্ৰুৱদাই কাম কৰিছে তো তেখেতসকলৰ ৰেমুনাৰেশ্যন বহুত হাই হয় আমি এনেকুৱা ৰেঞ্জ এটা দিয়া যে ইমানৰ পৰা বোলে 10ৰ পৰা 50,000 1 লাখ এনেকুৱা এটা ৰেঞ্জ এটা আইডিয়া এটা পাই কাম আপুনি এক্সপেৰিয়েন্স লাগিব তেতিয়াহ'লে পাব এনেকুৱা নহয় ৰেঞ্জ কিছুমান মানে চবৰে ৰেঞ্জ এটা দেখাই দিয়ে এনেকুৱা পাব পাৰে 2,000 পাব পাৰে ঘণ্টা কোনোবা 1 লাখো পাব পাৰে কথা কৈছে মানে কাৰো নাম মেনশ্যন কৰিব তেতিয়া মানে সকলো আইডিয়া ল'ব যে এনেকুৱা হয় কোনোবাই বহুতে হয়তো পাৰফৰ্মেন্সত শিকি আছে কিন্তু প্লেটফৰ্ম পোৱা নাই নেটৱৰ্ক পোৱা নাই গম নাপায় বস্তুবিলাক সেই আইডিয়াটো দিব ষ্টাৰ্টিং ষ্টেজত ধৰি লওক মই আপোনাৰ একদম দুটামান এক্সাম্পল দিব পাৰিম এটা হ'ল ধৰি লওক গিটাৰ ছেশ্যনত আমাৰ ইয়াতে অন এন এভাৰেজ পাৰ চং 5,000 4,000 3,000 3,000 to 5,000 ৰুপিজত ৰেট এটা চলি আছে তাতকে অলপ বেছিও কিছুমানে চাৰ্জ কৰে বাট অন এন এভাৰেজ মাৰ্কেট প্ৰাইচ এটা আছে সেইটো গিটাৰিষ্টৰ ইয়াতে এইটো ৰেট হয় বাট বম্বেত চেম গিটাৰিষ্টজনে 50,000 20,000 30,000 সেই ৰেঞ্জটোত পাই আছে ফৰ এক্সাম্পল আজিৰ ডেটত এতিয়া মিউজিক প্ৰডিউচাৰ এতিয়া ইয়াতে মিউজিক প্ৰডাকশ্যন কোনোবাই 20,000 লয় কোনোবাই 13 লয় কোনোবাই 15 লয় কোনোবাই 30 লয় কোনোবাই 40,000 লয় ইয়াতে সেইটো ৰেট হয় সেইজন মিউজিক প্ৰডিউচাৰে বম্বেত এটা গান কৰিবৰ কাৰণে 5 লাখৰ পৰা 10 লাখ টকা ল'ব পাৰে
হেতু ৰেট হয় মানে ডিফাৰেন্স তো বম্বে ইজ এ ভেৰি ডিফাৰেন্ট কাৰণ তাতে মাৰ্কেটটো বহুত ডাঙৰ বিজনেছ ডাঙৰ এতিয়া ফৰ এক্সাম্পল মাৰ্কেটটোৰ কিমান ৱাইড হ'ব পাৰে মই আপোনাক এক্সাম্পল এটা দিছোঁ এজন ডাইৰেক্টৰ আছিলে সন্দেশ চান্দিল্য বুলি তেখেত হ'ল মিউজিক ডাইৰেক্টৰ অফ কভি খুশি কভি গম মই তেখেতক এছিষ্ট কৰিছিলোঁ বম্বেত মই যেতিয়া কাম কৰি আছিলোঁ সন্দেশ চান্দিল্য ছাৰ মই এছিষ্ট কৰিছোঁ আই থিংক 2018 নে 19ত কৰিছোঁ তেতিয়া কভি খুশি কভি গমৰ অলৰেডি 10 বছৰ হৈ গ'ল তেতিয়ালৈকে তেওঁ মাৰ্কেটত একচুৱেলি আউট তেওঁ মাৰ্কেটত ইমান কাম নাই খুব মাহত এটা গান কৰে এনেকুৱা ধৰণৰ ক'ব গ'লে সিমান বছৰ কাম নকৰিলে মাৰ্কেটত ডিমাণ্ড নাথাকা মানুহ বুলি ক'ব পাৰি চৰ্ট অফ ডে চাউণ্ডছ ভেৰি বেড বাট ফৰ এক্সাম্পল তেওঁৰ ধৰি লওক আপোনাৰ কি কয় ফৰ এক্সাম্পল মাৰ্কেট ভেলুটো ন উইথ টাইম যদি আপুনি হিট দি নাথাকে আপোনাক সেইটো মাৰ্কেটে সেনেকুৱাকৈ জাজ কৰে তো তেওঁৰ সেইটো হিচাপতো সেনেকুৱা এটা ষ্টেজতো তেওঁ এটা গান কমপ্লিট কৰিবৰ কাৰণে 15 লাখলৈকে লয় বুলি মই শুনিছিলোঁ এটা গান কৰিব তো কেন ইউ ইমেজিন তেওঁ যেতিয়া নিজৰ পিকত আছিলে তেওঁ কিমান লৈ আছিলে 10 বছৰ লোৱাৰ পিছত সেইটো এটা এজিউম এমাউণ্ট এটা হয় যদি তাৰমানে পিকত মানুহে কিমান ল'ব পাৰে তো আৰু সেইটো ডিপেণ্ড কৰে কোনোবাই ফ্ৰীটো কৰি দিব পাৰে বাট প্ৰাইচ ইজ চামথিং ডেট আপুনি নিজৰ স্কিল আপোনাৰ PR টিম আপোনাক কেনেকুৱাকৈ ব্ৰেণ্ডিং কৰা হৈছে সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰিব মানে ডেফিনেটলি সেইটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় নিজৰ স্কিলটোৰ লগত ডেভেলপ কৰিব লাগিব নিজক ব্ৰেণ্ড হিচাপে পুট কৰিব লাগিব আৰু নেটৱৰ্কিং কৰিব লাগিব আজিতো নেটৱৰ্কিং ইম্পৰ্টেণ্ট হয় দুজন মানুহক গৈ যেতিয়া লগ কৰিব লগ কৰাৰ লগালগ আপোনাৰ কথাখিনি গম পাব তো আপোনাক এটা ছাপ'জ ৰিচেণ্টলি মই মুভি এখনৰ কাম কৰিলোঁ এতিয়া মই ফ্লুটিষ্ট লাগে মোক ভাইটি এজন আছে সি সদায় মই যেতিয়া ষ্টুডিঅ' যাওঁ সি মানে লগ কৰি থাকে মোক আহি সি তাৰমানে পলতা ভালে আছে নে সি নকবি বজাব দিব কিবা দিব বাট মোক ফ্লুটিষ্ট লগা হ'ল যেন মোৰ মনত পৰিলে ইয়াক পাৰি ট্ৰাই কৰিলে সি বজালে ভাল হ'লে আকৌ পালে চান্সটো পালে ভাল কৰিব সি বজালে এতিয়া সেই চিনেমাখন বজালে বজাই উঠিলে 2টা গান আৰু বজালে চৰ্ট অফ ডেট ইজ দ্য থিং এতিয়া মানুহে গৈ মানুহ লগ কৰিব লাগিব ইন্ট্ৰভাৰ্ট হৈ ঘৰত সোমাই বহি থাকিলে মিউজিক নহয় আৰু এনে সোশ্যাল মিডিয়াত উল্টা পুল্টা কমেন্ট দিয়া হলনি এই কথাবিলাক অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব কাম কৰিব লাগিব সোশ্যাল মিডিয়াটো মানে আমি ফচি গৈছো আমি কৰিবও লাগিব আমি নকৰিলেও উপায় নাই পজিটিভ নহয় পজিটিভ নিজৰ অংকটো চাব লাগিব নেটৱৰ্কিঙৰ কাৰণে মোক কোনটো ক্ষেত্ৰত হেল্প হ'ব মানে যদি এইটো যে চবতে মান পাতিলে নহ'ব মই মিউজিকৰ লগত জড়িত মই মিউজিচিয়ানৰ মানুহৰ লগত কথা লগত কণ্টেক্ট কৰিব লাগিব তেওঁলোকৰ বিষয়ৰ লগত ইণ্টাৰেক্ট কৰিব লাগিব মই সেই চেন্সত কথাটো কৈছো ইনষ্টাগ্ৰামত DM কৰিব লাগিব কোলাবৰেচন কৰিব কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব লগ কৰিব পাৰিব মানুহ কিমান আছে এইটো হাজাৰ হাজাৰ লাখ লাখ আছে আমিও আজিৰ ডেটত বম্বেৰ বহুত মানুহক মেছেজ কৰি থাকো তো কৰিব লাগিব সবে তো এইকাৰণে মানে মই আচলতে কথাটো কি মই ল'ৰা ছোৱালী কথাবিলাক কৈ থাকোঁ এতিয়া মানে তোমাৰ মুখেদি এই কাৰণে শুনা পিছত যেতিয়া ভাবিব যাব হয় এইজনে কৈছে সঁচাকৈ মই ক'লেতো মানে বিশ্বাস নকৰিব পাৰে কথাবিলাক মানে যদি মিউজিক ফিল্ডৰ মানুহে ক'লে ভাবিব যাব কথাটো হয় মইতো কৈ থাকোঁ যে 1 ছেকেণ্ডৰো ভেলু আছে কথাটা ক'লে মানে টকা পইচা ভেলু এটা আছে গতিকে কথাটো সেইটো মানে গতিকে ভাল লাগিলে ধন্যবাদ থেংক ইউ